নমস্কাৰ সাংবাদিক বন্ধুসকল, বিশেষ এটা কাৰণত আপোনালোকৰ মাজলৈ আহিছোঁ। কাৰণটো হৈছে কি, কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াই প্ৰকৃততে ট্ৰাইবেল হয়নে নহয়, বা শৰণীয়া কছাৰীসকল প্ৰকৃততে ট্ৰাইবেল হয়নে নহয়, বা তেওঁলোকে ট্ৰাইবেল ষ্টেটাছ পাইছে নেকি ভাৰত চৰকাৰৰ পৰা, এই বিষয়ে জানিবৰ কাৰণে আমি জনজাতি ছাত্ৰ সন্থাই এটা অনুসন্ধান চলাই আছিলোঁ। আৰু সেই মৰ্মে গুৱাহাটী মহামান্য উচ্চ ন্যায়ালয়ত এটা PIL কৰা হৈছিলে। এই PILৰ ৰায়দান যোৱা 1 মাৰ্চ 2023 তাৰিখে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায়দান দিছে। এই ৰায়দানত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে শৰণীয়া কছাৰীসকল আজিলৈকে কেতিয়াও ট্ৰাইবেল ষ্টেটাছ পোৱা নাই বা তেওঁলোকে ট্ৰাইবেল নহয়। গতিকে এটা কথা যে শৰণীয়া কছাৰীসকল যদি ট্ৰাইবেলেই পোৱা নাই বা ট্ৰাইবেল ষ্টেটাছে যদি পোৱা নাই, তেতিয়াহ'লে শৰণীয়াক সেই নৱ শৰণীয়াই যিগৰাকী ব্যক্তিয়ে সদায় জনজাতিসকলৰ কাৰণে জনজাতিসকলক বিৰুদ্ধাচৰণ কৰি আহে, সদায় জনজাতি বিৰোধী কাৰ্যকলাপত লিপ্ত হৈ থাকে, সদায় সহজনজাতিসকলৰ লগত মিলি জনজাতিসকলক নিষেধ কৰা এটা পৰিকল্পনা ৰচনা কৰা এই নৱ শৰণীয়াই কেনেকৈ তেওঁ ট্ৰাইবেল সংৰক্ষিত জনজাতিসকলৰ কাৰণে থকা সংৰক্ষিত যিটো কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা তেওঁ MP ইলেকশ্যন খেলি তেওঁ দুবাৰৰ কাৰণে নিৰ্বাচিত হ'ল। ইয়াত তেওঁ ক'ৰ পৰা তেওঁ জনজাতি প্ৰমাণ পত্ৰ ভুৱাকৈ উলিয়ালে, সেই কথাত আমাক প্ৰথমতে লাগিব। এটা কথা ক'ব লাগিব যে তেওঁ ইয়াত স্পষ্টকৈ ইলিগেল কাৰ্যসূচীত মানে অবৈধ কিছুমান কাৰ্যসূচীত লিপ্ত হৈ আছে, আৰু সেই অবৈধ কাৰ্যসূচীত লিপ্ত থকাৰ কাৰণে তেওঁ ভুৱাভাৱে অবৈধভাৱে ফেকলি তেওঁ এটা জনজাতিৰ প্ৰমাণ পত্ৰ উলিয়াই তেওঁ আজি এটা MPৰ নিচিনা যিটো মৰ্যাদা থকা এটা সন্মানীয় সাংসদ পদত তেওঁ নিৰ্বাচিত হৈ আছে। গতিকে মই আজি সেই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰ তথা ভাৰত চৰকাৰলৈকে এটা আহ্বান জনাব বিচাৰিছোঁ, অতি সোনকালে যিগৰাকী ব্যক্তি জনজাতিসকলৰ বিৰুদ্ধে লাগি থকা ব্যক্তি, যিগৰাকী ব্যক্তিয়ে জনজাতিসকলক নিষেধ কৰিবৰ কাৰণে এটা ষড়যন্ত্ৰ ৰচনা কৰি থাকে, সেইগৰাকী ব্যক্তি নৱ শৰণীয়াক অতি সোনকালে ক্ৰিমিনেল প্ৰচিডিঅ'ৰ তেওঁৰ ওপৰত এটা ইছ্যু কৰি, যিহেতু তেওঁ ভুৱাকৈ তেওঁ এটা ভাৰত চৰকাৰৰ যিটো সংবিধান, ভাৰতৰ যিটো সংবিধান, সেই সংবিধানখনক এটা অৱমাননা কৰি তেওঁ এটা জনজাতিসকলৰ বাবে থকা সংৰক্ষিত পদত তেওঁ এটা নিৰ্বাচিত হৈ আজি MP হৈ আছে। এনেকুৱা কিছুমান ব্যক্তি, যিগৰাকী ব্যক্তিয়ে অবৈধভাৱে জনজাতিৰ প্ৰমাণ পত্ৰ উলিয়াই তেওঁ এটা হোৱাক, গতিকে তেওঁ এটা সম্পূৰ্ণ এটা ক্ৰিমিনেল হয়। গতিকে তেওঁ ক্ৰিমিনেল প্ৰচিডিঅ'ত তেওঁ অতি সোনকালে এৰেষ্ট কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু ইয়াৰে এটা কথা ক'ব লাগিব যে এতিয়া তেওঁ আচল কথাটো হ'ল কি, তেওঁ প্ৰকৃততে তেওঁ ট্ৰাইবেল চাৰ্টিফিকেট ক'ত পালে? যদি তেওঁ ভাৰত চৰকাৰ বা পাৰ্লিয়ামেণ্টতে তেওঁলোকে পাছ হোৱা নাই বা আজিলৈকে তেওঁ ভাৰতত তেওঁলোকে আজিলৈকে বা ভাৰত চৰকাৰে তেওঁলোকক আজিলৈকে ট্ৰাইবেল ষ্টেটাছ দিয়া নাই, তেতিয়া তেওঁ ট্ৰাইবেল চাৰ্টিফিকেট ক'ত পালে? কোনে তেওঁক ট্ৰাইবেল চাৰ্টিফিকেট প্ৰদান কৰিলে, সেই বিষয়ে জানিব লাগিব। আৰু এই যিসকল মানুহে তেওঁক ট্ৰাইবেল চাৰ্টিফিকেট দিয়াত জড়িত হৈ আছে, সেইসকল মানুহকো অতি সোনকালে তদন্ত কৰি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী জনাইছোঁ। হয় দাদা, কিন্তু অসমৰ ৰাজপথ কিন্তু কোকৰাঝাৰ অন্যান্য সমগ্ৰ আমাৰ জনজাতি অধ্যুষিত অঞ্চলসমূহৰ এটা অসমৰ ৰাজপথ বা অসমৰ জনজাতীয় অধ্যুষিত অঞ্চলসমূহৰ এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ব, এইটো স্পষ্ট আমি কৈ দিছোঁ।